তো হেল্ল' গাইছ মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম যিহেতু মানে বিহুৰ বতৰ চলি আছে আৰু সেইকাৰণে মই ভাবিছোঁ মানে পিঠা বনাওঁ আপোনালোকক অলপ দেখাই দিওঁ আৰু পিঠা মানে আমাৰ মায়ে ভিতৰে বনাই আছে আৰু আপোনালোকক মানে ধুনীয়াকৈ দেখাই আছোঁ আমাৰ মায়ে কেনেকৈ বনাই আছে আৰু মোৰ লগত আছে আপোনাৰ আমাৰ দেখছি আমাৰ কুলু এইটো আমাৰ কুলু এইটো হৈছে আমাৰ বগী আৰু ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ চাই থাককচোন বঢ়িয়াকৈ বাকী গাইছ আমাক ধুনীয়াকৈ মানে এই পিঠা সুন্দৰকৈ পুৰি আছে পিঠাগিলা মানে অলপ ভালো হৈছে বেয়াও হৈছে মানে কাৰণটো কি জানা নাই গাইছ এই এখনত বনাইছে গাইছ এই সেইখন থোৱাই আছে সেইখন দেখিছেনে আপোনালোকে সেইখন থোৱাই আছে এই হান থোৱাইছে হান পিঠা চিঠা নুঠে হয়নে নহয় মাই পিঠা নুঠে এইকাৰণে ডাঙৰ চচমানো ঢেকানোত পিঠা বনাই আছো মই নাৰিকল দিয়া তিল দিয়া তাকেইতো পৰহিৰ দিনাখনে ভাজা পিঠা বঢ়িয়াকৈ বনাম বঢ়িয়া সুন্দৰ আছে কি আছে তিল শেষ গ'ল নেকি তিল শেষ হৈছে নাৰিকল অলপমান আছে আৰু ভাজবা লাগব মানে আৰু এইগিলাখন আমাৰ বঢ়িয়াকৈ হৈছে মানে অলপ চলপ হৈছে একো নহয় বাৰু আৰু আপোনাৰ আমাৰ ধুনীয়াকৈ আমাৰ মানে একদম সৰু আলহী আহি গৈছে তাত আমাৰ বঢ়িয়াকৈ প্ৰথম একদম মানে সেই কি লাগব কুকুৰ চাবি গাইছে বোলে কুকুৰ চাব মানে কুকুৰ আৰু আপোনাৰ ধুনীয়াকৈ পিঠা চিঠা বনাই আছে আমাৰ মায়ে কেনাই ভাল এই এখন গাইছ পিঠা চিঠা নুঠে ঘেণ্টাগিলা এখন আৰু আপোনাৰ বাবু একদম ফাঁচা লৈ আমাৰ পিঠা খাওঁ হয়নে নহয় মেকুৰী মেকুৰী নাই থানা চাবি দেখে তোৰ এইটো কুকুৰ না বাবু এইটো কি কি এইটো কুকুৰ কুকুৰটো ভাল লাগছে না নাই ওচৰত নাচবি চা কামেৰ বু ওচৰত নাচবি গাইছ কুকুৰটো ওলাই আছে ই বোলে চাই চা এইটো কুকুৰ এইটো কুকুৰ এইটো কুকুৰ কেনে লাগছি কুকুৰটো কো খাব পাৰা কেনে লাগছি কুকুৰটো কেনে লাগছি এইটো মেকুৰী এইটো মেকুৰী ন এইটো মেকুৰী মানে দেখছি নাই গাইছ মানে সৰু চলিটোক মানে কি কুকুৰটো লাগে গাইছ দেখছি নে তাক চালা মাল আৰু সি এটা ন আৰু মানে ধুনীয়াকৈ আমাৰ মায়ে মানে পিঠা সুন্দৰকৈ মানে বনাব পায় আৰু সেইকাৰণে ভাজি আছে এইটো তিল এখানটো কামেই নাই গাইছ আৰু এফালে ভাতকেইটা মানে অলপ গৰম কৰোঁ আৰু এফালে মানে আজি কি দিহাম জানা নাই গাইছ এফালে এইটো মানে পেষ্ট পুৰিছোঁ আৰু এফালে এইটো বিলাহী আৰু এফালে এইটো আলু মানে ধুনীয়াকৈ খাম এসাঁজ মানে নিৰামিষ সুন্দৰকৈ খাই পেলাই আপোনালোকক লগ পাই আছোঁ ৰ'ব তো বাকী গাইছ মোৰো সুন্দৰকৈ ভাত চাত খোৱা হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ মানে অলপ জিৰাইছোঁ আৰু মানে এক জেগাত যোৱাৰ কথা আছে মানে আপোনালোকৰ মানে তাতে এটা ভাল প্লেচ মানে আমাৰ ওচৰতে আৰু সেই মানে সেইৰ ওপৰত ভিডিঅ' মানে আমি বহুতবাৰো বনাইছোঁ মানে তথাপিও বস্তুটো হোৱা নাছিল কিন্তু এতিয়া মানে হচি মানে এতিয়া হ'ব মানে আৰম্ভ হৈছে তাৰমানে কেম চেম বান্ধি এতিয়া বস্তু পেলাব ধুনীয়াকৈ আৰু সেই বস্তুটো মানে কি বস্তু আপোনালোক ধুনীয়াকৈ দেখাই আছোঁ ৰ'ব মানে ধুনীয়াকৈ মানে দেখাই আছোঁ আপোনালোকে খালি চাই থাকক আৰু আমাৰ আপোনাৰ দেখিছে না মটো আৰু পাতলি সুন্দৰকৈ খাই আছে গাখীৰ চালা সিহঁতক খাৰ ওপৰত হাত বাঢ়ি একো নাজনেই গাইছ বেলেগ মাইকাটো খুখে মাছি দেখছি না গাইছ তো আৰু বাকী গাইছ ধুনীয়াকৈ আমি এতিয়া মানে বঢ়িয়াকৈ মানে এতিয়া যাব ওচৰ আৰু মানে আস্তে আস্তে যাম আৰু এতিয়া আমাৰ মানে আতি আহিছে আমাৰ আতি মানে আমাৰ সদায় তামোল খায় আৰু আমাৰ মাই সিহঁতে মানে কেম্বা তামোল খায় মানে বিহুৰ বতৰ এতিয়া পুৰা সুযোগ লৈছে পুৰা তামোল আৰু এতিয়া তামোল দিয়া খালে নকওঁ তো বাকী দলং হৈছে এইখনে মই ধুনীয়াকৈ আহি পালোঁ বিশ্বত আৰু মই ধুনীয়াকৈ আহি পালোঁ দলংখনত আৰু এইখন হৈছে দলং এইখন দলং বহুত দিনে এতিয়া হোৱা নাই এতিয়া বঢ়িয়াকৈ মানে কেম চেম বান্ধবো আৰু বান্ধাৰ পিছত আপোনালোকক ধুনীয়াকৈ দেখাম মানে এখন দলং এতিয়া ধুনীয়াকৈ হ'ব আৰু মানে গাইছ আৰু আপোনাৰ আমাৰ ভাল হ'ব কাৰণ যিহেতু আমাৰ বাৰিষাৰ দিন হ'লে মানে একদম বিৰাট কষ্ট আমাৰ গাড়ী চাড়ী নিয়াত বা মানুহ যাওঁত বিৰাট কষ্ট বোকা দি গোটেই ঠেলকৈ যাই থাকিব লাগে আৰু মানে দলংখনৰ কথাটো যে কৈছিলোঁ আপোনালোকে এখন দলঙে হয় আৰু ধুনীয়াকৈ এতিয়া দলংখন বনাব আৰু